বঙাইগাঁও জিলাৰ পিৰাধৰা হাইস্কুলৰ উদ্যোগত আৰু উত্তৰ শালমাৰা মহকুমাৰ প্ৰশাসনৰ সহযোগত ছাত্ৰ-ছাত্ৰীয়ে যাতে সামাজিক মাধ্যমযোগে জীৱনৰ শুদ্ধ পথ বাছি ল'ব পাৰে তাৰ ওপৰত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। পিৰাধৰা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুস্তাফা আহমেদৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাত উত্তৰ শালমাৰা মহকুমাৰ সহকাৰী আয়ুক্ত আৰু কাৰ্যবাহী দণ্ডাধীশদ্বয়ক্ৰমে দেৱাংগনা আইদেউ আৰু চেৰা ঘোষে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বিষয়বস্তুৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে। সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে তাৰ দ্বাৰা যাতে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ ওপৰত কুপ্ৰভাৱ নপৰে তাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। আজি কি কাৰ্যসূচী আছে? আজি আমাৰ বিদ্যালয়ত আমাৰ নৰসামৰা সাব ডিভিজনৰ EAC বাইদেউ দেৱাংগনা আইদেউ আৰু সৃষ্টি ঘোষ তেখেত দুজনে জেনারেল অ্যাওয়ারনেস অন জেন্ডাৰ সেন্সিটাইজেশন এণ্ড সোশিয়েল মিডিয়া ইউজেস ইয়াৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা অনাৰ বাবে এটা প্ৰগ্ৰাম পাতিলে আৰু ইতিমধ্যে সফলভাৱে এই সভাখন হৈ গ'ল আৰু এইটো আছিল আজিৰ মানে সভাৰ উদ্দেশ্য ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা অনাৰ। কি বিষয়বস্তুৰ ওপৰত আলোচনা হ'ল? লিংগভেদ যাতে ৰিডিউচ কৰা হয়, এইটো যাতে নাথাকে সমাজত, যাতে ছাত্ৰ ছাত্ৰীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে তাৰ অভিভাৱক বা সমাজখনত যাতে এই মেছেজ দিব পাৰে বা যায় তাৰ ওপৰতে বিশেষ কৰি এইটো আলোচনা হৈছে।